ৰাজ্যবাসী সাজু হওক টুল টেক্স দিবলৈ পুনৰ আটক ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে আৰু এখন টুল গেট। অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্য বৃদ্ধিয়ে সাধাৰণ জনতাক কঙা কৰাৰ সময়তে NHIDCL পুনৰ মাধমাৰ সুধাব আগবাঢ়িছে ৰাজ্যবাসীক। নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ দিশত আৰু এখন টুল গেট। কলিয়াবৰৰ চুলুঙত পুনৰ আটক ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে এই টুল গেটখন। অতি শীঘ্ৰেই মুকলি হোৱাৰ সম্ভাৱনা টুল গেটখনৰ। তেজপুৰৰ পৰা নগাঁও হৈ গুৱাহাটী অভিমুখী পথত দুখন নহয় 3খনকৈ গেট টল টেক্স ভৰিব লাগিব সাধাৰণ জনতাই। তাকে লৈ এতিয়া বিপাঙত পৰিছে সাধাৰণ জনতা। আজি নেমচুৰ এটি সজাতি দল উপস্থিত হৈ অতি শীঘ্ৰে কলিয়াবৰৰ চুলুংস্থিত টুল গেট বন্ধ কৰিবলৈ চৰকাৰক দাবী জনোৱাৰ লগতে ইমান কম দূৰত্বত 3খনকৈ টুল গেট স্থাপন কৰি কৰ সংগ্ৰহ কৰিব লোৱা কাৰ্যক ধিক্কাৰ জনাই কলিয়াবৰ জিলা নেমচুই। এতিয়া সাধাৰণ জনতাৰ মাজত প্ৰশ্ন হৈছে, কলিয়াবৰৰ চুলুঙত স্থাপন কৰা টুল গেটখনৰ পৰা চৰকাৰে 4 লেনযুক্ত পথৰ কৰ সংগ্ৰহ কৰিব নে নৱনিৰ্মিত কলিয়া ভোমোৰা দ্বিতীয়খন দলঙৰ? যদি দুয়োটাৰে কৰ সংগ্ৰহ কৰে তেনেহ'লে অন্য টুল গেটৰ তুলনাত অধিক কৰ আদায় দিব লাগিব নেকি সাধাৰণ জনতাই? তাক লৈ কিন্তু চিন্তাত এতিয়া সচেতন মহল। হয়, আপোনালোকে দেখাই পাইছে আমি আজি কলিয়াবৰ জিলাৰ নেমচুৰ এক সজাতি দল ইয়াত আহি উপস্থিত হৈছোঁ। আপোনাৰ বৰ্তমান অসমৰ যি পৰিস্থিতি, আপোনাৰ স্মাৰ্ট মিটাৰৰ নামত ৰাইজক যি জলাকলা খুৱাইছে, ৰাইজক যি হাৰাশাস্তি কৰিছে, তাৰ উপৰিও আপোনাৰ গেছ চিলিণ্ডাৰ অত্যাৱশ্যকীয় বস্তুখিনিৰ ওপৰতো মূল্য বৃদ্ধি কৰিছে। আজি চাওক, এই কলিয়াবৰৰ আপোনাৰ যি চুলুং বজাৰৰ একদম ওচৰতে ইয়াত টোল গেট স্থাপন কৰিছে। এই টোল গেট যেতিয়া নেকি বনাই চৰকাৰে, তেতিয়াই আমি কিন্তু বিভিন্ন দল সংগঠনৰ জৰিয়তে আমি নেমচুৰ ফালৰ পৰা তীব্ৰভাৱে দাবী জনাইছিলোঁ যে ইয়াত টোল গেট হ'ব নালাগে। ইয়াত কিন্তু একচুৱেলি টোল গেটৰ কোনো ধৰণৰ প্ৰয়োজন নাই। ইয়াত টোল গেট দিয়া চৰকাৰে ইয়াৰ পৰা আপোনাৰ যি পইচা উঠাব, সেই পইচা লুণ্ঠনৰহে ব্যৱস্থা কৰি আছে। তাক লৈ পেলাই তেতিয়াও আমি প্ৰতিবাদ কৰিছিলোঁ। ইতিমধ্যে দেখা পাইছে টোল গেটৰ কাম সম্পূৰ্ণ হৈছে। চৰকাৰে আমাৰ কোনো ধৰণৰ প্ৰতিবাদ কোনো ধৰণৰ কাণ সাৰ দিয়া নাই। আমি বিচাৰিছোঁ যে চাওক, ইয়াত নতুনকৈ আপোনাৰ যি ব্ৰিজখন বনাইছে, সেই ব্ৰিজখনৰ টকা উঠাবৰ কাৰণে হয়তো চৰকাৰে পৰিকল্পিতভাৱে ইয়াত আপোনাৰ টোল গেটৰ ব্যৱস্থা কৰিছে। কিন্তু আমি ৰাইজে এইখিনি বিচৰা নাই। আমি ৰাইজৰ হৈ পেলাই চৰকাৰক পুনৰাই অনুৰোধ জনাইছোঁ যে এই টোল গেটখন বন্ধ কৰি দিব লাগে। নহ'লে কিন্তু ৰাইজে তথা দল সংগঠনে আপোনাৰ প্ৰতিবাদ কৰিব, গণতান্ত্ৰিক প্ৰতিবাদ কৰিব। তাৰ যোগেদি হ'লেও টোল গেট যেনেকৈ পাৰে বন্ধ কৰাৰ কাৰণে অৰহ চেষ্টা কৰিব। লাগিলে আমি যিমান পাৰোঁ বিভিন্ন দল সংগঠন একেলগে লগ লাগি পেলাই আমি এই টোল গেট বন্ধ হোৱাৰ ক্ষেত্ৰত যিমান আন্দোলন কৰিব লাগে সিমানখিনি আন্দোলন আমি কৰিম। তথাপিও কিন্তু ইয়াত টোল গেট হ'বলৈ নিদিওঁ। টোল গেটটো ইয়াত হ'ব নালাগে। টোল গেট হোৱাৰ লগে লগে আপোনাৰ ইয়াত ওচৰে পাছৰে যিমান নেকি আপোনাৰ তেজপুৰৰ পৰা আহোঁতেই টকা দিব লাগিব, নগৰৰ পৰা আহোঁতেই টকা দিব লাগিব। ইয়াত টকা ইনকাম কৰা এটা মেচিনহে তৈয়াৰ কৰিছে। ইয়াত টোল গেট নহয়। আমি যোনখিনি ভাবিছোঁ যে চৰকাৰে বৰ্তমান সঁচা কথা চৰকাৰ চলোৱাত ব্যৰ্থ হৈছে। চৰকাৰৰ যি আপোনাৰ ৰাজ পুঁজি, সেইখিনি পুঁজিৰ অভাৱ হৈছে, যাৰ কাৰণে নেকি নিৰীহ লোকসকলৰ ওপৰত এনেকৈ জোৰ জুলমকৈ টোল গেটৰ জৰিয়তে হওক, বিভিন্ন ধৰণৰ আপোনাৰ মূল্য বৃদ্ধিৰ যোগেদি হওক, মানুহক আপোনাৰ যি জলাকলা খুৱাইছে, সেইখিনি চৰকাৰে কিন্তু অন্যায় কৰিছে। তাৰ কাৰণে আমি পুনৰাই কলিয়াবৰ জিলা নেমচুৰ ফালৰ পৰা চৰকাৰক অনুৰোধ কৰিছোঁ যে এই টোল গেটখন বন্ধ কৰিব লাগে। লগতে স্মাৰ্ট মিটাৰৰ যি আপোনাৰ সমস্যা, সেইখিনি সমাধান কৰিব লাগে। মূল্য বৃদ্ধি আপোনাৰ হ্ৰাস কৰিব লাগে। এইখিনি আমাৰ দাবী। বৃহত্তৰ এখন বজাৰ আছে, চুলুং বজাৰ, পাইকাৰী বজাৰ, সাধাৰণ মানুহৰ কিবা অসুবিধাৰ সন্মুখীন হোৱাৰ 100% আপোনাৰ অসুবিধা হ'ব। চাওক, চুলুং বজাৰত আপোনাৰ ওচৰে পাছৰে ডেইলি মৰ্ণিঙত আপোনালোকে দেখাই পায় ইমান বৃহত্তৰ নগাঁৱৰ ভিতৰত, নগাঁৱৰ উত্তৰত বৃহত্তৰ আপোনাৰ কেঁচামাল বজাৰ, মাছৰ বজাৰ, এই চুলুং বজাৰ। এই চুলুং বজাৰত আপোনাৰ আহে পাহে আপোনাৰ ইমান গাড়ী মৰ্ণিঙত আহে। এই ডেইলি এই গাড়ীবিলাকে যিমান আপোনাৰ টোল টেক্স দিব লাগিব, লাষ্টত উপায়বিহীন হৈ পেলাই মানুহক খোজ কাঢ়িব লাগিব। সেইকাৰণে আমি চৰকাৰক অনুৰোধ কৰিছোঁ যে অতি শীঘ্ৰে এই টোল গেটখন, ইয়াত কিন্তু একচুৱেলি টোল গেটৰ কোনো দৰকাৰেই নাই। ইয়াত টোল গেট দিয়া মানেই চৰকাৰে কিবা এটা পৰিকল্পিতভাৱে ৰাইজক হাৰাশাস্তি কেনেকৈ কৰিব পাৰে তাৰ কাৰণেহে ব্যৱস্থা কৰিছে। সেইকাৰণে আমি পুনৰাই আপোনালোকৰ জৰিয়তে চৰকাৰক অনুৰোধ কৰিছোঁ টোল গেটটো বন্ধ কৰিব লাগে। নমস্কাৰ, মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত। আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে। সকলোৱে জানে, আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে, আচলতে জুবিনদাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে,
এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব গতিকে সমূহ যিসকল প্ৰতিভা আছে যিসকলে গান ভাল পায় যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব লগতে ইয়াতে পুৰস্কাৰ আছেই বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব আমিও আছো আৰু সকলোকে আমি লগ পাম ধন্যবাদ